বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ খাদ্য খাই আহিছোঁ বহুতো নামী দামী হোটেলত আমি খাদ্য খাইছোঁ দেশী খাদ্য বিদেশী খাদ্য বহুতো সোৱাদযুক্ত খাদ্য আমি খাইছোঁ তাৰে ভিতৰত এনেকুৱা কিছুমান খাদ্য আছে যাৰ লগত আমাৰ আবেগ জড়িত হৈ আছে আমাৰ স্মৃতি জড়িত হৈ আছে তাৰে ভিতৰত মই ক'ব বিচাৰোঁ মাটিমাহ ঔটেঙা আৰু কচু দি ৰন্ধা দাইলকণৰ কথা সেই ৰেচিপিটোকে আজি আপোনালোকলৈ আগবঢ়াইছোঁ দীপালী ৰান্ধনীশাললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ প্ৰথমতে এয়া মই মাটি দাইলখিনি তিয়াবলৈ লৈছোঁ এয়া 3 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিম নহ'লে আগদিনাখন ৰাতিও আপোনালোকে তিয়াই ৰাখিব পাৰে পিছদিনাখন বনাবৰ কাৰণে আমাৰ ৰান্ধনীসকলেতো মাটি দাইল বনাব সকলোৱে জানে কিন্তু শিকাৰুসকলৰ বাবে এই সৰু সৰু কামবোৰে জটিল হৈ পৰে গতিকে এই ভিডিঅ'টোৰ পৰা শিকাৰুসকল উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু নতুন দৰ্শকসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এয়া চাওক 3 ঘণ্টাৰ পিছত দাইলখিনি ফুলি উঠিলে আৰু কোমল হৈ গ'ল ইয়াৰ বাকলিবোৰ কোমল হৈ গৈছে এতিয়া মোহাৰি দিলে বাকলিখিনি এৰাই যাব এটা ডাঙৰ বাতি লৈ মই বাকি লৈছোঁ তেতিয়া এইখিনি মোহাৰি ধুই চাফা কৰিবলৈ সুবিধা হ'ব এনেকৈ দাইলখিনি মোহাৰি দিব লাগিব তেতিয়া ইয়াৰ ওপৰৰ বাকলিটো এৰাই যাব আমি যিহেতু টেঙা দি ৰান্ধিম গতিকে ইয়াৰ বাকলিখিনি এৰুৱাই ল'লে ভাল হ'ব কিন্তু খাৰ দি ৰান্ধিলে বাকলিখিনি একেবাৰে চাফা কৰি নললেও হয় এনেদৰে মোহাৰি দিলে বাকলিখিনি খুব ধুনীয়াকৈ এৰাই যাব একেবাৰে সহজ বাকলিবোৰ লিকটাকে লাগি নাথাকে তিয়াই থোৱাৰ কাৰণে একেবাৰে কোমল হৈ যায় এয়া মোৰ বাকলিখিনি এৰায়ে গ'ল এতিয়া সৰহকৈ পানী লৈ এনেকৈ নিগৰাই দিব লাগিব তেতিয়া পানীৰ লগত বাকলিবোৰ তললৈ পৰি যাব বেচিনটোত মই এটা খৰাহি দি লৈছোঁ যাতে বেচিনটো জাম হৈ নাযায় এনেদৰে পানী দি বাকলিখিনি নিগৰাই পেলাই দিম এয়া এনেকৈ অকণ জোকাৰি দিব লাগিব তেতিয়া তললৈ বাকলিখিনি খহি আহিব প্ৰায় চাফা হৈয়ে গৈছে এয়া দেখিছেনে কিমান সহজতে বাকলিবোৰ চাফা হৈ যায় এয়া এইখিনি ধোৱা মোৰ হৈয়ে গৈছে এটা দুটা বাকলি থাকিলেও বেয়া নালাগে এনেকৈ হৈ যাব এতিয়া এটা কুকাৰত দি এইখিনি বইল কৰি ল'ব লাগিব মই দাইলখিনি কুকাৰত বাকি দিছোঁ চাব কেতিয়াবা মাটি দাইলত পাথৰ থাকে তেতিয়া কিন্তু তলৰখিনি একেবাৰে দি নিদিব মোৰ দাইলখিনি চাফা পাথৰ এটাও নাই গতিকে গোটেইখিনি এনেদৰে বাকি দিছোঁ এতিয়া ইয়াতে জোখমতে পানী দি ল'ম আপোনালোকৰ আন্দাজমতে পানীটো দিব কিন্তু মাটি দাইল বনালে অলপ ডাঠকৈ বনালেহে ভাল লাগে খাই গতিকে পানী বহুত বেছিও নিদিব এতিয়া ইয়াতে দি দিছোঁ কাটি থোৱা কচুকিটা আৰু ঔটেঙাটো কটা আপোনালোকক নেদেখালোঁ আৰু ঔটেঙা গিডোখৰো ইয়াতে দি দিছোঁ ঔটেঙাও কিমান টেঙা খায় সেইটো আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া ইয়াতে জোখমতে নিমখ দিম আৰু হালধি এয়া দিলোৱে নিমখো নিজৰ জোখমতে দি ল'ব এতিয়া ঢাকনটোত মই অকণমান তেল দি লৈছোঁ যাতে দাইলখিনি ওপৰলৈ উঠি আহি কুকাৰৰ ঢাকনৰ ফুটাবিলাক বন্ধ কৰি নিদিয়ে এনেকৈ তেল অকণমান দি ল'লে ওপৰলৈ দাইলটো উঠি নাহে কুকাৰৰ ঢাকনিখন এয়া লগাই দিলোঁ এতিয়া গেছত এইটো পাতি দিম 3টা হুইচেল মাৰিবৰ কাৰণে 3টা হুইচেল মৰাৰ পিছত এইটো ভাপটো ৰিলিজ হ'বলৈ দিলোঁ দাইলখিনি চাব লাগিব এতিয়া সিজিছেনে নাই এয়া দাইল এটা পিটিকি এনেকৈ চাব একেবাৰে ভাগি গৈছে তাৰমানে দাইলখিনি সিজিলে যদি নাই সিজা তেতিয়াহ'লে আৰু এটা দুটা হুইচেল মাৰিব লাগিব এতিয়া এইখিনি তেল মাৰিম তাৰ কাৰণে এয়া মিঠাতেল দিলোঁ ডাঙৰ চামুচেৰে এচামুচৰ জোখত দিছোঁ তেলখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ তেলখিনি ভালকৈ গৰম হোৱাৰ পিছতে ইয়াতে দি দিছোঁ 2টা শুকান জলকীয়াকেইটা ভাজ খাবলৈ দিছোঁ আৰু তাৰ লগতে দি দিছোঁ এচামুচ পাঁচফোৰণকেইটা ভালকৈ ফুটি উঠিবলৈ দিছোঁ অকণমান কলা পৰি অহাৰ লগে লগে ইয়াতে দিলোঁ এয়া নহৰুখিনি থেতেলিয়াই দিছোঁ পিচি দিয়া নাই অকণমান গোটা হৈ থাকিলে ভাল লাগে সেইকাৰণে এনেদৰে ডাঙৰ হৈ থকাকৈ থেতেলিয়াই দিছোঁ নহৰুকি ফুটাও গোন্ধ ওলোৱালৈকে ভাজিছোঁ অকণমান ৰঙচুৱা হৈ পৰিছে এতিয়া ইয়াতে বাকি দিছোঁ বইল কৰি থোৱা দাইলখিনি
এবাৰ লৰাই দিছোঁ আৰু ধুনীয়াকৈ এতিয়া এইখিনি উতলিবলৈ দিছোঁ লগতে দি দিছোঁ 2টা কেঁচা জলকীয়া এতিয়া খুব ধুনীয়াকৈ দাইলখিনি উতলিবলৈ দিম তেল মৰাৰ পিছতো দাইলখিনি 5 মিনিটমান যদি ভালকৈ উতলে তেতিয়া খাই ভাল লাগে এয়া দাইলখিনি উতলি আছে ইয়াতে মই দি দিছোঁ কেঁচা ধনিয়াৰ পাত ইয়াত যদি মান ধনিয়া দিয়া হয় তেতিয়াতো বেছিয়ে ভাল লাগে কিন্তু মোৰ ওচৰত এয়া ধনিয়া আছিল গতিকে এয়া ধনিয়াকে দিছোঁ ৰেচিপিটো সম্পূৰ্ণ হৈ গ'ল জনাসকলৰ বাবে একোৱেই নাই কিন্তু নতুনসকলৰ বাবে এটা নতুন ৰেচিপি আমাৰ অসমীয়াসকলৰ অতি প্ৰিয় ব্যঞ্জন আজিলৈ আহোঁ তেনেহ'লে নমস্কাৰ